মোবাইলত এটা মেছেজ পালোঁ একেবাৰে কম সময়লৈ ঘৰতে কাম কৰি দৈনিক ৩,০০০ৰ পৰা ৪,০০০ টকা উপাৰ্জন কৰিব পাৰে। তাৰ লগতে ফেচবুকতো এটা এড পালোঁ ৱৰ্ক ফ্ৰম হোম, কোনো ধৰণৰ বহুত বেছি কষ্টৰ কাম নহয়, ঘৰতে ব্ৰেণ্ডৰ বস্তু লেবেলিং কৰি পেকেটিং কৰি টকা উপাৰ্জন কৰিব পাৰে। নমস্কাৰ, মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। এনেকুৱা ধৰণৰ মেছেজ সচৰাচৰ মোৰ ওচৰলৈ আহি থাকে, এনেকুৱা ধৰণৰ এৱেৰনেছৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোৰ ওচৰত ৰিকুৱেষ্ট প্ৰায় আহি থাকে। আজি এটা টপিক চিলেক্ট কৰিছোঁ। বহুতে দেখা যায় নটৰাজ কোম্পানীৰ পেন বা পেঞ্চিল বা বিভিন্ন ধৰণৰ প্ৰডাক্টৰ পেকেজিং কৰাৰ আৰু এই যিটো এটা স্কেম চলি আছে, এই স্কেমটোৰ ওপৰত আজি কথা পাতিম। এনেকুৱা ধৰণৰ স্কেমৰ চিকাৰ আপুনিও হ'ব পাৰে, এনেকুৱা ধৰণৰ স্কেমৰ চিকাৰ আপোনাৰ ঘৰৰ ওচৰৰ মানুহজন, আপোনাৰ বন্ধুজনো হ'ব পাৰে। গতিকে তেখেতক এৱেৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবা এনেকুৱা ধৰণৰ স্কেমৰ বা বিভিন্ন ধৰণৰ স্কেমৰ তেখেতে চিকাৰ হৈছে, আমাৰ লগত কথা পাতি এটা ভিডিঅ' প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া যিটো লৈছোঁ, সেই প্ৰক্ৰিয়াত আপোনালোকে সহযোগ দিবলৈ নাপাহৰে, যাতে আপোনালোকৰ কথাখিনি মোৰ জৰিয়তে আমি দুজনে মিলি একেলগে প্ৰেজেণ্ট কৰি এটা ভিডিঅ' প্ৰস্তুত কৰি দিব পাৰোঁ আপোনাৰ লগত কি হৈছিলে সেই ইনচিডেণ্টটোৰ ওপৰত, যাতে এজন এৱেৰ হ'ব পাৰে, যাতে এজনে সেই স্কেমৰ চিকাৰ নহয়। আপোনাৰ যি টকা গ'ল, এতিয়াতো উপায় নাই, কিন্তু এজনক যাতে আমি বচাব পাৰোঁ সেয়াই প্ৰচেষ্টা। গতিকে যোগাযোগ কৰিবলৈ নাপাহৰিব। নাম্বাৰ পাই যাব, ইউটিউবত এবাউটত যাওক, নহ'লেও ইনষ্টাগ্ৰামত যাওক, লিংক দি থোৱা আছে, তাত গৈ DM কৰিলে মই আপোনালোকক দি দিম। এতিয়া আহোঁ আজিৰ টপিকটো। এই যে ৱৰ্ক ফ্ৰম হোম অনলাইন, একেবাৰে কম সময় খৰচ কৰি ভাল টকা উপাৰ্জন কৰিব পৰা যি স্ক'পবিলাকৰ মেছেজ আহে, সেয়া ফেচবুকত হওক, ইনষ্টাত হওক বা মোবাইলত মেছেজ আকাৰে আহে, সেইবোৰ যে এটা স্কেম আৰু সেই স্কেমত আপোনালোকৰ টকা কেনেকৈ যাব পাৰে তাৰ ওপৰতে এইটো এৱেৰনেছ। বহু ক্ষেত্ৰত বহুজনে মেছেজো দিছিলে যে ভাল ব্ৰেণ্ডৰ ৰেপুটেড নটৰাজ বা অজন্তা বা বিভিন্ন ধৰণৰ যি ব্ৰেণ্ড বা পেইণ্টৰ বহুত ব্ৰেণ্ড আছে বা জোতাৰ বহুত ব্ৰেণ্ড আছে, সেই ব্ৰেণ্ডৰ কি কয় যে আপোনালোকে ঘৰতে বহি তেওঁলোকে বস্তু পঠাব, সেই বস্তুখিনি আপোনালোকে খুব সুন্দৰকৈ পেকেটিং কৰি দিব লাগে আৰু পেকেটিং কৰি আকৌ তেওঁলোকক পঠাই দিব লাগে আৰু আপোনালোকে ঘৰতে বহি খুব ধুনীয়া এটা টকা উপাৰ্জন কৰিব পাৰে। আপুনি ভাবিছে নেকি কোম্পানীৰ ওচৰত ইমান মানুহ কম হৈছে, ভাৰতত এমপ্লয়মেণ্ট ইমান বেছি হৈছে, মানুহ পাবলৈ নাইকিয়া হৈছে, কোম্পানীয়ে আকৌ ঘৰলৈ বস্তু পঠাবলগীয়া হৈছে। এটা কোম্পানীয়ে যদি আপোনালৈ এটা বাকচ পঠায়, তাত এটা কষ্টিং আছে। এই বস্তুটো আহিব, আপুনি পেকেট কৰিব, আকৌ পঠাব, এটা কষ্টিং আছে। তাতকেতো তেওঁ মানুহ দুজনো হায়াৰ কৰি তাত নল'ব কিয় ফেক্টৰীত? ইমান ডাঙৰ এটা ফেক্টৰী চলাই আছে, ইমান ডাঙৰ এটা ফেক্টৰী তেওঁলোকৰ আছে, আৰু দুজন মানুহ তেওঁলোকে নল'ব কিয়? ইমানখন বেছিক কি আপোনালোকৰ মগজুত অহা নাই নেকি কথাটো? আৰু সেইটো অহা নাই, আৰু সেই লোভটো, ইয়াত এটা লোভ সোমাই আছে। আপুনি যে 2 ঘণ্টা কাম কৰি ৩,০০০ টকা উপাৰ্জন কৰিম বুলি ভাবিছে, সেইটো হ'ল আচল লোভটো, আচল টোপটো। আৰু সেই টোপটোৰ বালতে আপোনাৰ এই মন মগজুটো সেই ক্ষেত্ৰত কাম কৰা নাই, এই লজিকখিনি ভাবিবলৈ যে কোম্পানীয়েনো আপোনাক ৩,০০০ টকা দিয়াতকৈ তেওঁলোকে কিয় ৩,০০০ টকা তাতে মানুহ এটাক ৰাখি নল'ব? তাৰ এই যে ট্ৰেন্সপৰ্টেশ্যনৰ খৰচখিনি বাচিব। ইয়াত কি হয় স্কেমটো মই আপোনাক কৈ আছোঁ। আপোনাক ক'লে আপুনি যে ৩,০০০ টকা উপাৰ্জন কৰিব বা ৫,০০০ যি ২,০০০ ১,০০০ মেছেজ আহিলে আপোনাৰ ওচৰলৈ, এতিয়া আপোনাক কি হ'ব? আপুনিতো ৰিকুৱেষ্ট কৰিলে, আপুনি ফৰ্মখন ফিল আপ কৰি দিলে বা আপুনি হোৱাটছএপতে মেছেজ কৰিলে, তেওঁলোকে ক'ব যে ইয়াত এটা ৰেজিষ্ট্ৰেশ্যন ফিজ আছে, আপোনাৰ মানে ছিকিউৰিটি আছে। আপোনালৈ যে বস্তুখিনি পঠাব কোম্পানীয়ে, আপোনাৰ কি ছিকিউৰিটি আছে আপুনি যে কাইলৈ বস্তুখিনি ঘূৰাই দিব? আপোনাক ক'ব আপোনালৈ কোম্পানীয়ে প্ৰথম ৫,০০০ টকাৰ বস্তু পঠাব, গতিকে আপুনি ৫,০০০ টকা এটা ছিকিউৰিটি জমা দিয়ক, ওৱান টাইম ছিকিউৰিটি, য'ত আপোনাৰ বাবে ৫,০০০ টকাৰ বস্তু আহি থাকিব আৰু আপুনি পেকিং কৰি পঠাই থাকিব। আপুনি ঘৰতে বহি আপুনি ২,০০০-৩,০০০ টকা ডেইলি উপাৰ্জন কৰিব পাৰিব। ইমান সহজ নেকি টকা উপাৰ্জন কৰাটো? ইমান সহজ নেকি কোনোবাই আপোনাক ইমান সহজতে টকা দিব নেকি? এই যিটো স্কেমত আপোনাৰ পৰা ৫,০০০ হওক, ২,০০০ হওক, ৩,০০০ টকা যিটো ছিকিউৰিটি মানি হিচাপে বিচাৰিব, সেই ছিকিউৰিটি মানিটো আপুনি এবাৰ দিয়াৰ পিছত আৰু আপোনাৰ ওচৰত কোনোবাই যে কণ্টেক্ট কৰিব, আপোনালৈ বস্তু আহিব, কেতিয়াও এইটো নহয়। আপোনাক ফিচিং কৰি আপোনাক সেই লোভত পেলাই আপোনাৰ পৰা সেই যিটো ছিকিউৰিটি মানিটো কালেক্ট কৰাৰে তেওঁলোকৰ উদ্দেশ্য। বা তেওঁলোকে আৰু এটা টেকনিক ইউজ কৰে। আজি তেওঁলোকো ইনভেষ্টমেণ্ট কৰে, মানুহে গম পায় যে তেওঁলোকে স্কেম কৰিব, স্কেমৰ চিকাৰ কৰিব বুলি, তেওঁলোকে স্কেম বুলি গম পাব বুলি গম পায়, তেওঁলোকে কি কৰে, অলপমান এটা বাকচ আপোনালোকলৈ পঠাই দিয়ে।
যাতে 2-3 হাজাৰ টকা খৰচ কৰি তেওঁলোকে পঠাই দিয়ে আপুনি আকৌ ঘূৰাই বেক কৰিবলৈ কয় ডাইৰেক্ট আপোনাৰ ভাল লাগিব যে ওকে ঠিক আছে বঢ়িয়া কাম এতিয়া কৈ আপোনাক যদি বেছি লাগে আপুনি টকা 10,000 দি সিকিউৰিটি দিয়ক আপোনালৈ বহুত বস্তু পঠাই আছো আপুনি প্ৰথম কাম কৰি যেতিয়া দুদিনৰ ভিতৰতে আপুনি টকা এটা উপাৰ্জন কৰিব পাৰিলে 3,000 টকা তাৰ পিছত আপোনাক কিয় তেওঁলোকে আকৌ 10,000 টকাৰ বস্তু যদি বিচাৰে বস্তু আপোনাক 10,000 টকাৰ বস্তু পঠাম বুলি কৈ আপোনাৰ 10,000 সিকিউৰিটি বিচাৰিলে আপুনি নিদিব আপোনাক সেই ট্ৰেপত পেলাব আপোনাক লোভ লগাই এই এটা স্কেমৰ শিকাৰ আৰু সচৰাচৰ দেখা গৈছে আমাৰ গাঁৱৰ মানুহখিনি ক'বলৈ বেয়া যে তেওঁলোকে কিবা এটা উপাৰ্জনৰ উৎস বিচাৰি আছে সেই উপাৰ্জনৰ উৎস বিচাৰি থকা মানুহখিনি কিন্তু এই জালত পৰিছে এই শিকাৰত পৰিছে WhatsApp হওক Facebook হওক Instagram হওক Instagramটো বাদ দিয়ক Facebookটো বহুত মানুহে ব্যৱহাৰ কৰে সকলোৱেতো Facebooke ব্যৱহাৰ কৰে YouTubeত এনেকুৱা এডছ নাহে কিন্তু Facebook যিসকলে ব্যৱহাৰ কৰে তেওঁলোকে কিন্তু এই ক্ষেত্ৰত সাৱধান হ'ব আপোনালোকে দেখা পাব ওপৰত স্পন্সৰ্ড বুলি বস্তু এটা লিখা থাকে সেই স্পন্সৰ্ড লিখা বস্তুখিনিয়ে হ'ল কোনোবাই আপোনালোকক সেই বস্তুটো দেখুৱাব বিচাৰিছে তাৰ বাবে আপুনি চাই আছে আপুনি হ'ল তেওঁলোকৰ বাবে কাস্টমাৰ স্পন্সৰ্ড লিখা যিখিনি আছে ইনে আপুনি হেতু দেখি থকা নাই আপুনি তেওঁলোকৰ হৈ কাস্টমাৰ তেওঁলোকে এনেকুৱা AI ব্যৱহাৰ কৰিছে এনেকুৱা ফিল্টাৰেশন প্ৰসেস ব্যৱহাৰ কৰিছে য'ত আপোনালোকে গৈ পিনি পাবগৈ এই ভিডিওটো আৰু আপোনালোকে ক্লিক কৰাৰ পাৰ্চেন্টেজটো বেছি আছে বয়সস্থ লোকসকলো সাৱধান হ'ব লাগিব তেওঁলোকো বিচাৰি থাকে কিবা এটা কৰোঁ ব্যস্ত থাকো বুলি সেই ব্যস্ত থকাৰ চলতে যাতে এই এটা স্কেমৰ শিকাৰ তেওঁলোকে নহয় তাৰ আজি হ'ল এটো এৱাৰনেছ ভিডিও কোনোবা এনেকুৱা পেকিং বা কিবা ধৰণৰ কোম্পানী ৰিলেটেড যদি কাম আহে কামটো কৰিম বুলি কক কামটো কৰক কিন্তু পইচা কেতিয়াও নিদিব আপোনাৰ পৰা কাম এটা কৰিলে আপোনাকহে পইচা দিব আপুনি পইচা দিব লগা কিন্তু নহয় এটো কিন্তু আপুনি মনত ৰাখিব এআই আৰু এনেকুৱা ধৰণৰ স্কেমৰ যদি কোনোবা শিকাৰ হৈছে আগতেও কোৱাৰ দৰে ৰিকুৱেষ্ট কৰিম তেওঁলোকক আহক আমি যাতে তেওঁলোকৰ লগত লাগি বেলেগ এজন মানুহক স্কেমৰ শিকাৰ নোহোৱাকৈ আমি ৰাখিব পাৰোঁ বেলেগ এজনৰ টকাকিটা ডুবিবলৈ দিব নোৱাৰো এই প্ৰচেষ্টাক যোগাযোগ কৰক মই ডেফিনেটলি ভিডিও এটা প্ৰস্তুত কৰিম দুইজন মিলি ধন্যবাদ থ্যাংক ইউ